ভাৰতৰ অসংখ্য যুৱ প্ৰজন্মৰ বাবে ইউপিএছচি এক সপোন। লাখ লাখ প্ৰত্যাশী অৱতীৰ্ণ হয় এই লোকসেৱা আয়োগৰ পৰীক্ষাত। আপুনি জানেনে কিমান টকা দৰমহা পায় এজন IAS বিষয়াই? কি সুবিধা লাভ কৰে IAS বিষয়াসকলে আপুনি জানেনে? IAS, IPS, IRS, IFS আৰু IES হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এই বিষয়াসকলৰ প্ৰাৰম্ভিক দৰমহা এবছৰৰ পৰা 4 বছৰৰ বাবে 56,100 টকা। ইয়াৰ পিছত 5 পৰা 8 বছৰৰ বাবে 67,700 টকালৈ বৃদ্ধি পায়। সেৱাৰ 9ম বছৰ পালে তেওঁলোকৰ দৰমহা 78,800 টকা হয়। 13 বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে 1,18,500 টকা দৰমহা পায়। একেদৰে 16 পৰা 24 বছৰ সেৱাৰ অন্তত 1,44,200 টকা দৰমহা পায়। 25 পৰা 30 বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে 1,82,200 টকা দৰমহা লাভ কৰে। যেতিয়া বিষয়াসকলে 37 বছৰীয়া সেৱা সম্পূৰ্ণ কৰি কেবিনেট সচিবৰ সমতুল্য পদবী লাভ কৰে তেতিয়া তেওঁলোকৰ দৰমহা 2,50,000 টকালৈ বৃদ্ধি পাব পাৰে। জানো আহক কি সুবিধা লাভ কৰে IAS বিষয়াসকলে। অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে দৰমহাৰ উপৰিও অসংখ্য সুবিধা লাভ কৰে। IAS আৰু IPS বিষয়াসকলে যিকোনো চহৰত চৰকাৰীভাৱে থকাৰ ব্যৱস্থা লাভ কৰে। চালক থকা চৰকাৰী বাহন, পৰিয়ালৰ বাবে চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ সুবিধা, নিৰাপত্তাৰক্ষী, বিদ্যুৎ আৰু টেলিফোন বিলৰ ৰেহাই আদি সুবিধাও লাভ কৰে। অৱসৰৰ পাছতো তেওঁলোকে পেঞ্চন আৰু অন্যান্য অৱসৰৰ সুবিধাসমূহ লাভ কৰে। নিউজ ডেস্ক, নিউজ প্লাছ।